Dear students, welcome to my YouTube channel. মই তোমালোকক এতিয়া অনুশীলনী 13.3 4 নম্বৰৰ অংকটো কৰি দি আছো। ইয়াত দিয়া আছে এটা 3 মিটাৰ ব্যাসৰ কুঁৱা 14 মিটাৰ গভীৰলৈ খন্দা হ'ল। ইয়াৰ পৰা ওলোৱা মাটিখিনি সমানভাৱে বহলাই 4 মিটাৰ প্ৰস্থৰ বৃত্তাকাৰ আঙুঠি সদৃশ ঢাপ সজোৱা হ'ল। ঢাপটোৰ উচ্চতা নিৰ্ণয় কৰা। ইয়াত যিটো ঢাপ ওলাইছে এই ঢাপটোৰ উচ্চতা কিমানখিনি এইখিনি আমি উলিয়াই দেখুৱাই দিব লাগে। ইয়াৰ প্ৰস্থ বা বেদ দিয়া আছে 4 মিটাৰ আৰু যিটো কুঁৱা দিয়া আছে খান্দা বা বেলন সদৃশ কুঁৱা এইটো হ'ল গভীৰতা বা ইয়াৰ উচ্চতা হ'ল 14 মিটাৰ আৰু ইয়াৰ ব্যাস দিয়া আছে 3 মিটাৰ। ইয়াত দিয়া আছে কুঁৱাটোৰ উচ্চতা মই ধৰিলো স্মল h ইকুৱেল টু 14 মিটাৰ। কুঁৱাটোৰ ব্যাস স্মল d ইকুৱেল টু 3 মিটাৰ। এটাকে কুঁৱাটোৰ ব্যাসাৰ্ধ হ'ব স্মল r ইকুৱেল টু 3/2 ইকুৱেল টু 1.5 মিটাৰ ইকুৱেল টু ঢাপটোৰ অন্তঃব্যাসাৰ্ধ। ইয়াত যিটো ব্যাসাৰ্ধ ওলাইছে এইটোৱে হ'ব ঢাপটোৰ অন্তঃব্যাসাৰ্ধ। এই যিটো ঢাপ আছে এই ঢাপটোৰ অন্তঃব্যাসাৰ্ধ ইয়াৰ ভিতৰৰ ব্যাসাৰ্ধ। ইয়াত ঢাপটোৰ প্ৰস্থ দিয়া আছে প্রস্থ ইকুয়াল টু 4 মিটার। আমি উলিয়াব লাগে ইয়াৰ উচ্চতা, গতিকে ঢাপটোৰ বহিঃব্যাসাৰ্ধটো উলিয়াই ল'ম প্ৰথমতে। বহিঃব্যাসাৰ্ধ মই ধৰিলো কেপিটেল R ইকুৱেল টু 4 প্লাস 3/2। ইয়াৰ লসাগুটো ইয়াতো 8 প্লাস 3 ইকুৱেল টু 11/2 ইকুৱেল টু 5.5 মিটাৰ। আমি যেহেতু ইয়াৰ উচ্চতা নিৰ্ণয় কৰিম, ধৰো ঢাপটোৰ উচ্চতা ইকুৱেল টু কেপিটেল H। প্ৰশ্নমতে যিখিনি মাটি ওলাইছে এই খনন কৰা মাটিৰ আয়তন বা পৰিমাণ খনন কৰা মাটিৰ আয়তন ইকুৱেল টু খনন কৰা মাটিৰ আয়তন ইকুৱেল টু ঢাপটোৰ আয়তন। খনন কৰা মাটিৰ পৰিমাণ হ'ব পাই r² H ইকুৱেল টু ঢাপটোৰ আয়তন হ'ব বেলনৰ বহি আয়তন মাইনাস বেলনৰ অন্তঃ আয়তন। এতিয়া পাই r² H ইকুৱেল টু y কেপিটেল R² কেপিটেল H মাইনাস y r² কেপিটেল H। এতিয়া ইয়াত পাই r² H ইকুৱেল টু ইয়াত মই পাই আৰু H কমন ল'ম, পাই কেপিটেল H
এত r স্কোয়ার মাইনাস স্মল r স্কোয়ার এইটো পাই কেঞ্চেল হ'ব এটা থাকিব ইয়াত r স্কোয়ার is equal to is capital R square minus small r square. R square 1.5 into 1.5 into 14 equal to যেহেতু আমি এটো উলিয়াব লাগে গতিকে ইয়াত আছে 5.5 into 5.5 minus 1.5 into 1.5. 1.5 into 1.5 5 into 5 25 or 5 হাতে গেল 2 5 into 1 5 আৰু 2 7 আৰু 1 5 5 2 2 2.25 2.25 into 14 equal to 8 into 5 into 5 আমি এটা পূরণ কৰিম 5 into 5 25 or 5 হাতে গেল 2 5 into 5 25 27 into 5 into 5 25 or 2 হাতে গেল 2 5 into 5 25 আৰু 2 27 5 2 9 1 10 3 2 করে ইফালে দিও আমি 30.25 minus 2.25 এতিয়া ইয়াত আছে 2.25 into 14 equal to is into 13.25 minus 2.25 এটা মই আকৌ এটা লিখিলো 2.25 into 14 equal to is into 28 এটা is equal to 2.25 into 14 divided by 28 a 14 28 2 times যাব এতিয়া 2.25 divided by 2 and 1.125 meter গতিকে is equal to 1.125 meter গতিকে আমি নিম্ন উচ্চতা পালো 1.125 meter ধাপটোৰ উচ্চতা capital A is equal to 1.125 meter